মানে বক্সিয়াৰৰ পৰা আগনি ফালে এখন বাইক আহি আছিলে পুৰা স্পীডত আৰু এজন মাইকী মানুহ খোজকাঢ়ি আছিলে বহুত স্পীডত লগাই দিছিলে বাইকখন। এতিয়া বাইকৱালা তথা মাইকীজনৰ বহুত চিৰিয়াছ অৱস্থা। আমাৰ লোকাল পুলিচ আহিছে, এতিয়া পেচেণ্ট দুটা মেডিকেল লৈ গৈছে আৰু বাইকখনো লৈ গ'ল। এইখিনি আৰু বক্সিয়াৰৰ পৰা আহি আছিলে। বাইকত দুজন আছিলে। বাইক চালকজনৰ অৱস্থা বেয়া, সংকটজনক, কিন্তু পিছফালে যিজন আহিল সি বহি আছিলে, কিন্তু ঠিকে আছিলে, মৰা নাই, কিন্তু চিৰিয়াছ কণ্ডিশ্যন। এতিয়া আগমনি হস্পিটেল লৈ গ'ল। এই জাষ্ট 10 মিনিট হৈছে। আমাৰ এইটো মানে টাৰ্ণিং পইণ্ট কলেজ মোড়, এইটো বহুত মানে ভিৰ ভাট্টা হয় এই টাৰ্ণিংটোত। আমাৰ ইয়াত প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। আমি প্ৰশাসন কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছিলোঁ, বহুতবাৰ আমি আবেদনো কৰিছিলোঁ, কিন্তু 1 বছৰ আগৰে পৰা আমি লৰি আছোঁ, কিন্তু আজিলৈকে আমাক ইয়াত কোনো বেৰিকেড বা পুলিচ দিয়া নাই। আমাৰ ইয়াত এই যে কলেজ মোড় বুলি কয়, আমাৰ ওচৰতে এই ভিতৰৰ ফালে গৈছে এটা ৰাস্তা, এই টাৰ্ণিংটোতে মানে আমাৰ প্ৰগতি মহাবিদ্যালয়। সেইকাৰণে মানে ছাত্ৰ ছাত্ৰী তথা পাব্লিকৰ বহুত গ্যাংজাম হয়, বুজিছে। টাৰ্ণিংটোত মানে প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে, মানে এইটো কমন হৈ গৈছে তাৰমানে। গতিকে আমি আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাওঁ যে আমাৰ ইয়াত এটা বেৰিকেড তথা পুলিচৰ ব্যৱস্থা হ'ব লাগে, নহ'লে এনেকুৱা হৈয়ে থাকিব। ধন্যবাদ। তাৰমানে বক্সিয়াৰৰ পৰা আগনি ফালে এখন বাইক আহি আছিলে পুৰা স্পীডত আৰু এজন মাইকী মানুহ খোজকাঢ়ি আছিলে বহুত স্পীডত লগাই দিছিলে বাইকখন। এতিয়া বাইকৱালা তথা মাইকীজনৰ বহুত চিৰিয়াছ অৱস্থা। আমাৰ লোকাল পুলিচ আহিছে, এতিয়া পেচেণ্ট দুটা মেডিকেল লৈ গৈছে আৰু বাইকখনো লৈ গ'ল। এইখিনি আৰু বক্সিয়াৰৰ পৰা আহি আছিলে। বাইকত দুজন আছিলে। বাইক চালকজনৰ অৱস্থা বেয়া, সংকটজনক, কিন্তু পিছফালে যিজন আহিল সি বহি আছিলে, কিন্তু ঠিকে আছিলে, মৰা নাই, কিন্তু চিৰিয়াছ কণ্ডিশ্যন। এতিয়া আগমনি হস্পিটেল লৈ গ'ল। এই জাষ্ট 10 মিনিট হৈছে। আমাৰ এইটো মানে টাৰ্ণিং পইণ্ট কলেজ মোড়, এইটো বহুত মানে ভিৰ ভাট্টা হয় এই টাৰ্ণিংটোত। আমাৰ ইয়াত প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে। আমি প্ৰশাসন কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছিলোঁ, বহুতবাৰ আমি আবেদনো কৰিছিলোঁ, কিন্তু 1 বছৰ আগৰে পৰা আমি লৰি আছোঁ, কিন্তু আজিলৈকে আমাক ইয়াত কোনো বেৰিকেড বা পুলিচ দিয়া নাই। আমাৰ ইয়াত এই যে কলেজ মোড় বুলি কয়, আমাৰ ওচৰতে এই ভিতৰৰ ফালে গৈছে এটা ৰাস্তা, এই টাৰ্ণিংটোতে মানে আমাৰ প্ৰগতি মহাবিদ্যালয়। সেইকাৰণে মানে ছাত্ৰ ছাত্ৰী তথা পাব্লিকৰ বহুত গ্যাংজাম হয়, বুজিছে। টাৰ্ণিংটোত মানে প্ৰায় এক্সিডেণ্ট হৈয়ে থাকে, মানে এইটো কমন হৈ গৈছে তাৰমানে। গতিকে আমি আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাওঁ যে আমাৰ ইয়াত এটা বেৰিকেড তথা পুলিচৰ ব্যৱস্থা হ'ব লাগে, নহ'লে এনেকুৱা হৈয়ে থাকিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।